অধিকাংশ বিধায়ক দেখিছে কংগ্ৰেছৰ বিধায়ক জাকিৰ হুছেইন চিদ্দাৰ, জুবেৰ আলম উপস্থিত তানজিল হুছেইন দেখিছে আপোনালোকে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে। এয়া হৈছে ৰাজভৱন দেখিছে এজন আহি আছে আৰক্ষীৰ এওঁফালে এগৰাকী মহিলা দেখিছে আপোনালোকে এগৰাকী জালুকবাৰীৰ প্ৰতিনিধি। ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি খেলা বিজেপি চৰকাৰ হাই ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ হেতালি খেলা ধৰ্মেন্দ্ৰ প্ৰধান হাই নৰেন্দ্ৰ মোদী হাই বিজেপি হাই নরেন্দ্র মোদী হাই ছাত্ৰ সমাজক, মহিলা সমাজক, দেশৰ শিক্ষিত সমাজক, ভাৰতবৰ্ষৰ ভাল বিচৰা, ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত ভাল বিচৰা সকলৰ ওপৰত নৰেন্দ্ৰ মোদীয়ে যেনেকৈ অত্যাচাৰ কৰিলে, আজি ৰাহুল গান্ধী ডাঙৰীয়া কংগ্ৰেছৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিলে। ইয়াৰ বিৰুদ্ধে আমি ৰাজভৱনলৈ আহিছিলো ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ। গণতন্ত্ৰ উদ্দেশ্যক গণতান্ত্ৰিক আন্দোলনকাৰীসকলৰ ওপৰত নৰেন্দ্ৰ মোদী চৰকাৰে অবৈধভাৱে হিটলাৰীভাৱে কেনেকৈ অত্যাচাৰ কৰিব পাৰে এই কথাখিনি জ্ঞাত কৰিবলৈ আহিছিলো। অসম পুলিচে আমাক সোমাব নিদিলে, বেৰিকেডৰ পিছত বেৰিকেড, ৰাজ্যপালৰ কোনো বিষয়ৰ লগত আমাক সাক্ষাৎ কৰিব নিদিলে, বলপূৰ্বকভাৱে আমাক ইয়াত বাধা কৰি ৰাখিছে। ইয়াৰ তীব্ৰ নিন্দা কৰিছো। যেতিয়ালৈকে ধৰ্মেন্দ্ৰ প্ৰধান পদত্যাগ নকৰে, যেতিয়ালৈকে পেপাৰ লিকৰ লগত যিসকলে বিজেপিৰ নেতাসকলে জড়িত থকাসকলে গ্ৰেপ্তাৰ নহয়, ইয়াৰ ওপৰত উপযুক্ত ব্যৱস্থা নলয়, তেতিয়ালৈকে এই আন্দোলন অব্যাহত থাকিব। এই আন্দোলন কংগ্ৰেছে নেতৃত্ব ল'ব, কংগ্ৰেছে ইয়াৰ ভূ-বিচাৰ নোহোৱা পৰ্যন্ত এই আন্দোলন চলি থাকিব। বৰ্তমানলৈকে আপোনালোকে ৰাজ্যপালক লগ কৰিব পৰা নাই? ৰাজ্যপালৰ ওচৰত আমাক যাবই দিয়া নাই। আপোনালোকে দেখিছে পুলিচৰ ওপৰত পুলিচ, আমি বৰ বেছি মানুহ অহা নাই, তাৰ ওপৰত আমাতকৈ 2-3 গুণ পুলিচ ইয়াতে থিয় কৰাই দিছে। কি বেৰিকেড তেওঁলোকে সাজিছে। আমাৰ উদ্দেশ্য এটাই, আমি লাঠি লৈ অহা নাই, বন্দুক লৈ অহা নাই, আমি কাজিয়া লগাবলৈ অহা নাই। আমাৰ এটাই প্ৰশ্ন, ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি নেখেলিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া। বিজেপি চৰকাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত ধ্বংস নকৰিব, এই প্ৰশ্ন লৈ ইয়াৰ উত্তৰ বিচাৰি আমি ৰাজ্যপালৰ ওচৰত আহিছিলো। আৰু ছাত্ৰ ছাত্ৰীক হেতালি খেলা, ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰা ধৰ্মেন্দ্ৰ প্ৰধান বিজেপি চৰকাৰৰ যেতিয়া আমি পদত্যাগ বিচাৰো, তেতিয়া আমাৰ ওপৰত লাঠি লগাই, আমাৰ ওপৰত পুলিচ লগাই, বন্দুকৰ ভয় দেখুৱাই এই কথাখিনি ৰাজ্যপালক ডাঙৰীয়াক আমি ওচৰত অৱগত কৰিব আহিছিলো। আমাক সাক্ষাৎ কৰিব নিদিলে, আমাক বাধা দিলে। কিন্তু এই আন্দোলন অব্যাহত থাকিব যেতিয়ালৈকে ছাত্ৰ ছাত্ৰীয়ে ন্যায় নাপায়, যেতিয়ালৈকে পেপাৰ লিকৰ লগত এটা বিজেপিৰ ডাঙৰ চক্ৰ এটা জড়িত, এই চক্ৰত যেতিয়ালৈকে শাস্তি নিবিহে তেতিয়ালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। এই আন্দোলন বন্ধ কৰিব নোৱাৰে। ভাৰতৰ জনতা জাগ্ৰত হৈছে নৰেন্দ্ৰ মোদীৰ কুশাসনৰ বিৰুদ্ধে, আৰু এই জাগ্ৰত জনতাক কেতিয়াও ৰুধিব নোৱাৰে। জাগ্ৰত জনতাই ন্যায় আনিব, আৰু যেতিয়ালৈকে ন্যায় নাপায় জাগ্ৰত জনতাই, ভাৰতবৰ্ষে যেতিয়া ন্যায় নাপায়, এই জাগ্ৰত জনতাই আৰু গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰিব। নিশ্চিতভাৱে বানপানীলৈ ইতিমধ্যে আমাৰ বিধায়িনী দলৰ ফালৰ পৰা, কংগ্ৰেছ দলৰ ফালৰ পৰা চৰকাৰক কোৱা গৈছে আপোনালোকে উপযুক্ত সহায় সাহায্য কৰক। স্থানীয় আমাৰ কংগ্ৰেছৰ নেতাকৰ্মীসকলে সহায় সাহায্যৰ লগত লাগি গৈছে। অহাকালি বিধানসভাত নিশ্চিতভাৱে এই বিষয়ে আমি চৰকাৰক অৱগত কৰিম। চৰকাৰৰ পৰা আমি বিচাৰিম যে আপোনালোকে এতিয়ালৈকে কিমান সহায় কৰিছে, কিমান বানপীড়িতসকলক আপোনালোকে সহায় সাহায্য কৰিব পাৰিছে, কি তাৰ তথ্য, আৰু আপোনালোকে যি ধৰণে ৰাইজে বিচাৰিছে নিশ্চিতভাৱে আপোনালোকে সহায় কৰিব পৰা নাই। গতিকে আপোনালোকে যে এই যে অলপমান বানপানী, 3টা জিলাত বানপানী, 3টা জিলাৰ জনতাৰ কাষতে ৰাজ্য চৰকাৰখন ভালকৈ থিয় দিব পৰা নাই। সমগ্ৰ অসমত বানপানী হলে কি হব? ভয়ংকৰ বানপানী, মানুহ মৃত্যু হৈছে, মানুহ আজিৰ তাৰিখতো পানীৰ মাজত আবদ্ধ হৈ আছে। এই চৰকাৰখন উদ্ধাৰ কাৰ্যত ব্যৰ্থ হৈছে। গতিকে অহাকালি নিশ্চিতভাৱে বিধানসভাত সেই যিসকল বানপীড়িত ৰাইজৰ হকে কংগ্ৰেছ বিধায়িনী দলে ৰাইজক জবাবদিহি কৰিব, উত্তৰ বিচাৰিব, আৰু চৰকাৰে বাধ্য হ'ব লাগিব বানপীড়িতসকলক সহায় সাহায্য কৰাৰ কাৰণে। আৰু এয়া আছিল কংগ্ৰেছ নেতৃত্বৰ